আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া আপোনালোকে কোন মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা কিমান টকা লাভ কৰিব, আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আজি কিন্তু অফিচিয়েলি ডেট আহি গৈছে। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে কি কৰিব লাগিব আৰু আপোনালোকে কোন মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। যিহেতু হিমন্ত ছাৰে ইলেকশ্যনৰ আগত কৈছে যে যদি এইবাৰ আৰু বিজেপি চৰকাৰ আহে, তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ৩,০০০কৈ টকা। কথা হ'ল যে আপোনালোকে এতিয়া কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব। যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছিল, তাত কিন্তু আপোনালোকৰ যিহেতু 4 মাহৰ কিস্তি একেলগে দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনালোকে যিটো ৯,০০০ টকা লাভ কৰিছে, তাত আপোনালোকে কিন্তু মে' মাহৰো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰে বা আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰে। এতিয়া কিন্তু আপোনালোকে আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে জুন মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু যিবিলাকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে অৰুণোদয় আঁচনি পইচা কিছুমানে লাভ কৰিছিল। এইবাৰ কিন্তু বহুতো কমপ্লেইন হৈছে। এই কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ লিষ্টবোৰ চেক কৰি আছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ আছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন কৰিব লাগিব। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, সেইটো প্ৰচেছ দেখুৱাই দিম।